So dear friends, আজি আমি আৰম্ভ কৰিছো আমি আলোচনা কৰিব লৈছো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ জোৰ। এতিয়া চোৱা তোমালোকে নৱম শ্ৰেণীত পাই আহিছা ৰৈখিক সমীকৰণ কি। এটা দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটা আকাৰ কেনেকুৱা হ'ব পাৰে সেই বিষয়ে আমি কি কৰিছো নৱম মানত আমি ইতিমধ্যে পঢ়ি আহিছো। আমি কি পাইছিলো দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সাধাৰণ আকাৰটো কেনেকুৱা ax + by + c = 0 যত a আৰু b একেলগে শূন্য হ'ব নোৱাৰে। যিকোনো এটা শূন্য হ'ব পাৰিব তেতিয়া হ'ব কিন্তু দুইটা একেলগে কি হ'ব নোৱাৰিব শূন্য হ'ব নোৱাৰিব। এটা ইয়াৰ এটা সাধাৰণ আমি উদাহৰণ এটা লওঁ এনেকুৱা দুটা চলকযুক্ত ৰৈখিক সমীকৰণ সাধাৰণ উদাহৰণ কিছুমান হ'ল যেনেকৈ 2x + 3y + 5 = 0 এনেকুৱা হ'ব পাৰে বা ই এনেকুৱা থাকিব পাৰে 3x - 4y = 7 এনেকুৱা হ'ব পাৰে। অৰ্থাৎ ইয়াত কি আছে a b c কি আছে বাস্তৱ সংখ্যা। সোয়া ইয়াত কি আছে 2x ইয়াত x ৰ ক্ষেত্ৰত a কিমান হৈছে 2 হৈছে। ইয়াত 3y ইয়াত y কোএফিচিয়েন্ট যেটো b কিমান আছে 3 হৈছে আৰু ইয়াত c কিমান আছে c 5 আছে। এটো ক্ষেত্ৰত দ্বিতীয়টো উদাহৰণৰ ক্ষেত্ৰত তুমি সোয়া যে ইয়াত x ৰ কোএফিচিয়েন্ট আছে 3 অৰ্থাৎ a কিমান হ'ল 3 y কোএফিচিয়েন্ট আছে কিমান -4 অৰ্থাৎ b কিমান হ'ল -4 আৰু ইয়াত 7 টো সোঁফালে আছে আমি যদি ইয়াক বাওফালে লৈ আহো ই -7 হৈ যাব অৰ্থাৎ ইয়াত c ৰ মান কিমান হ'ব -7। এনেকুৱা এটা ৰৈখিক সমীকৰণে দুটা চলকযুক্ত ৰৈখিক সমীকৰণে কি নিৰ্দেশ কৰে এই বিষয়ে আমি নৱম মানত পঢ়ি আহিছিলো। এনেকুৱা এটা ৰৈখিক সমীকৰণে কি নিৰ্দেশ কৰে এডাল সৰল ৰেখা নিৰ্দেশ কৰে। এতিয়া চোৱা এটা ৰৈখিক সমীকৰণ কি বুজায় আমি পালো দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণে এডাল সৰল ৰেখা নিৰ্দেশ কৰিব। এতিয়া দুটা যদি আমাক ৰৈখিক সমীকৰণ দিয়ে ধৰি লওঁ এই ৰৈখিক সমীকৰণটো a1x + b1y + c1 = 0 যত a1 আৰু b1 একেলগে 0 নহয়। আৰু এটা আমি ৰৈখিক সমীকৰণ ললো a2x + b2y + c2 = 0 ইয়াতো আমাৰ a2 আৰু b2 একেলগে 0 নহয়। এতিয়া তেনে ক্ষেত্ৰত কি হ'ল এই দুটা ৰৈখিক সমীকৰণে কি বুজাব দুডাল সৰল ৰেখা বুজাব। যদি দুডাল সৰল ৰেখা বুজায় তেতিয়ালে সৰল ৰেখা দুডাল কেনেকুৱা হ'ব পাৰে ধৰা আমি ধৰি লৈছো এটো কলা কলমটো এটা ৰৈখিক সমীকৰণে নিৰ্দেশ কৰে এডাল সৰল ৰেখা আৰু এটো ৰঙা কলমটোৱে আমি দেখুৱাইছো এটা আন এডাল ৰৈখিক সমীকৰণে নিৰ্দেশ কৰা সৰল ৰেখা। তেতিয়ালে চোৱা তোমালকে যে এই দুটা কলম এই দুডাল সৰল ৰেখা কেনে ধৰণৰ হ'ব পাৰে হয়তো ই এটা আনডালৰ কেতিয়াও নাকাটে এডাল আনডালৰ কি হ'ব পাৰে সমান্তৰাল হ'ব পাৰে কি সদায় যিমানে তুমি দুইফালে বঢ়াই দিয়া তেতিয়া হি কেতিয়াও নাকাটে। এটা কেছ দুই নম্বৰ কেছটো কি হ'ব পাৰে যে ইহতে এটা বিন্দুত কটাকটি কৰিছে এনেকুৱা হ'ব পাৰে আৰু তিনি নম্বৰতে কি হ'ব পাৰে এই কলা সৰল ৰেখাডাল এইডাল কি হ'ব ৰঙাডালৰ লগত মিলি যাব পাৰে। এই তিনিটা আমি ঘটনা আমি পাব পাৰো অৰ্থাৎ দুটা যদি আমাক এটা ৰৈখিক সমীকৰণৰ জোৰ দিয়া থাকে তেতিয়াহলে আমি ঘটনাটো কি পালো এক নম্বৰতে আমি পাব পাৰো যে ই সৰল ৰেখা দুটালে কি কৰিব পাৰে এটা নিৰ্দিষ্ট বিন্দুত কটাকটি কৰিব পাৰে এটা নিৰ্দিষ্ট বিন্দুত কটাকটি কৰিব পাৰে কটাকটি কৰিব পাৰে। দুই নম্বৰতে কি পালো আমি ইহত কি হ'ব পাৰে সমান্তৰাল হ'ব পাৰে সমান্তৰাল হ'ব পাৰে। আৰু তিনি নম্বৰতে আমি কি ঘটনা পালো যে ৰৈখিক সমীকৰণে নিৰ্দেশ কৰা সৰল ৰেখা কেইডাল কি হ'ব পাৰে হয়তো মিলি যাব পাৰে এডাল আনডালৰ ওপৰত মিলি যাব পাৰে। এতিয়া এই তিনিটা ঘটনাৰ পৰা তোমালোকে অনুমান কৰিব পাৰিবা যে ৰৈখিক সমীকৰণ জোৰ এটাৰ সমাধান কেনেকুৱা হ'ব পাৰে। ধৰি লোৱা এটা নিৰ্দিষ্ট বিন্দুত কটাকটি কৰিছে তেতিয়াহলে এটা নিৰ্দিষ্ট বিন্দুত যদি কটাকটি কৰিছে তেতিয়াহলে কি হ'ব তাৰ এটা সমাধান একক সমাধান আমি পোৱা যাব। যদি সমান্তৰাল হয় তেতিয়াহলে কোনো নিৰ্দিষ্ট কোনো বিন্দুতে কটাকটি নকৰে সমান্তৰাল হলে হি যিমানে তুমি বঢ়াই গৈ নথকা কেলে হি কেতিয়াও কটাকটি নকৰে যে কটাকটি নকৰে তেতিয়াহলে তাত কোনো ধৰণৰ আমি সমাধান নেপাও। আৰু যদি হে সমীকৰণ দুডালে নিৰ্দেশ কৰা সৰল ৰেখা দুডাল কি হয় মিলি যায় তেতিয়াহলে হিয়তে কি হ'ব প্ৰত্যেকটো বিন্দুতে কটাকটি কৰিব সৰল ৰেখাডালৰ ওপৰত থকা প্ৰত্যেকটো বিন্দুতে ইহতে কি কৰিব পৰস্পৰক কটাকটি কৰিব অৰ্থাৎ তেতিয়া আমি কি ক'ব পাৰো ইহতৰ অসীম সংখ্যক সমাধান থাকিব। এতিয়া আমি এটা উদাহৰণ লওঁ ধৰা হল আমাক এজোৰ ৰৈখিক সমীকৰণ দিয়া আছে। প্ৰথমটো সমীকৰণ আছে
2x plus 3y equal to 12 আৰু দ্বিতীয়টো সমীকৰণ হৈছে 5x minus 3y equal to 9 এতিয়া আমি নৱম মানত ইতিমধ্যে আমি পাই আহিছো দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণে কি কৰে এডাল সৰল ৰেখা নিৰ্দেশ কৰে আৰু ইয়াত কিমান সংখ্যক সমাধান থাকিব পাৰে অসীম সংখ্যক সমাধান থাকিব পাৰে অৰ্থাৎ x ৰ বিভিন্ন মানৰ বাবে y আমি বিভিন্ন মান পাও আমি এতিয়া আমি তালিকা এখন প্ৰস্তুত কৰি প্ৰথম সমীকৰণটোত x আৰু y কি মান হ'ব পাৰে আমি চাও আৰু দ্বিতীয় সমীকৰণটোতো আমি তালিকা প্ৰস্তুত কৰো এতিয়া চোৱা প্ৰথমটো সমীকৰণৰ পৰা আমি x ৰ মান কিমান পালো x = কিমান পাম 12 এই থাইজয় তো হেইফালে লৈ গলে মাইনাস থাইজয় আৰু ইয়াত x টো লগত দুইটো পূৰণ হৈ আছে গতিকে এইফালে হৌফালে আহিলে হি হৰণ হৈ যাব সো কি পালো 12 মাইনাস থাইজয় ডিভাইডেড বাই 12 এই ক্ষেত্ৰত আমি যদি তালিকাখন প্ৰস্তুত কৰো তেতিয়ালে y ৰ বিভিন্ন মানৰ বাবে আমি x ৰ বিভিন্ন মান পাম ধৰা হল y ৰ মানটো আমি 0 ললো ইয়াত যদি 0 লওঁ তেতিয়ালে 3 * 0 অৰ্থাৎ 0 হৈ যাব এইফালে সো 12 ডিভাইডেড বাই 2 তাৰ মানে কিমান হ'ব x ৰ মান 6 হ'ব যদি আমি y ৰ মানটো 2 লওঁ তেতিয়ালে 3 * 2 = 6 3 * 2 6 12 ৰ পৰা 6 গলে কিমান থাকিল 6 সো 6 ডিভাইডেড বাই 2 দ্যাট ইজ 3 x ৰ মান তেতিয়া 3 পাম ঠিক তেনেদৰে y ৰ মান যদি আমি -2 লওঁ তেতিয়ালে x ৰ মান কিমান পাম 9 পাম হবহু আমি যদি দ্বিতীয় সমীকৰণটো চাও 5x - 3y = 9 ইয়াক যদি আমি সজাই লওঁ তেতিয়ালে x = কিমান পাম 9 + 3y / 5 এই ক্ষেত্ৰত আমি x আৰু y এনেকুৱা সমীকৰণ আমি এই সমীকৰণটোৰ এনেকুৱা সমাধান আমি পাব পাৰো 0 - 3 3 2 আৰু 6 7 এতিয়া এই সো সমাধান জোৰ কিমান আছে 9 - 2 x ৰ মান 9 আৰু y ৰ মান -2 সো x ৰ মান 9 হলে আমি হৌফালে যাম 1 2 3 4 5 6 7 8 9 আৰু -2 হলে আমি তলফালে আহিম সো 9 - 2 বিন্দুটো এইটো হ'ব তেতিয়া 60 বিন্দুটো কোড হ'ব 6 60 6 1 2 3 4 5 6 60 বিন্দুটো এইটো হ'ব আৰু নেক্সট 32 বিন্দুটো কি হ'ব 1 2 3 3 আৰু উপৰ ফালে 2 1 2 এই বিন্দুটো কি বুজাব 32 অৰ্থাৎ আমি বিন্দুকেইটা আকৌ এবাৰ চাইছো এইফালে 9 -2 এটো হ'ল 9 - 2 বিন্দু সো এটো 32 বিন্দু এতিয়া এই বিন্দুকেইটা যদি আমি সংযোগ কৰো তেতিয়ালে আমি এডাল কি পাম সৰল ৰেখা পাম আমি চাইছো এতিয়া চোৱা আমি প্ৰথম সমীকৰণটোৰ পৰা x আৰু y ৰ সমাধান যেকেইটা পাইছিলো তিনিটা সমাধান পাইছিলো কি পাইছিলো 9 - 2 এই বিন্দুকেইটা আমি যেতিয়া সংস্থাপন কৰিলো 9 - 2 60 60 এইটো বিন্দু 60 আৰু 32 32 এই বিন্দুটো সংযোগ কৰোতে আমি এডাল কি পালো সৰল ৰেখা পালো ঠিক সেই ধৰণে আমি যেতিয়া দ্বিতীয় সমীকৰণটোৰ পৰা পোৱা x আৰু y ৰ সমাধান কেইটা আমি যেতিয়া লেখ কাগজত সংস্থাপন কৰিলো এটো চোৱা 0 - 3 এটো 0 - 3 নেক্সট 32 বিন্দুটো এইটো আৰু 67 বিন্দুটো এইটো এটা যেতিয়া সংযোগ কৰিলো তেতিয়া আন এডাল আমি সৰল ৰেখা পালো এতিয়া আমি দেখিলো এই সৰল ৰেখা দুডালে কি কৰিছে এটা নিৰ্দিষ্ট বিন্দুত কটাকটি কৰিছে আৰু সেই বিন্দুটো কি বিন্দু 32 অৰ্থাৎ এই ক্ষেত্ৰত এই সমীকৰণ জোৰৰ ক্ষেত্ৰত ইহতে এটা নিৰ্দিষ্ট বিন্দুত কি কৰিব কটাকটি কৰিব আৰু সেই বিন্দুটো হৈছে এই সমীকৰণ জোৰৰ সমাধান আজি আমি এটা উদাহৰণৰ সৈতে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ জোৰ আলোচনা কৰিলো ইয়াৰ পিছৰ ভিডিঅটোত আমি ইয়াৰ পৰৱৰ্তী অধ্যায়টোৰ পৰৱৰ্তী কথাখিনি আমি আলোচনা কৰিম ধন্যবাদ